নমস্কাৰ চাই আছে সুহানা লাইভ লৈ আহিছো এটা বিশেষ খবৰ সানা আৰু সাগৰ এহাল ব্যতিক্ৰমী প্ৰেমিক প্ৰেমিকা যাৰ প্ৰেম কাহিনীয়ে চুই যাব আপোনাৰ হৃদয় কিছুদিন পূৰ্বে একাদশ শ্ৰেণীত অধ্যয়নৰত আছিল এগৰাকী ছাত্ৰী সানা হয়তো হাঁহি ফুৰ্তিৰ মাজেৰে পাৰ হৈ আছিল তাইৰ কলেজীয়া জীৱন কিন্তু হঠাৎ জীৱনলৈ নামি আহিল কাল অমানিশা সম্পূৰ্ণকৈ চাওক এই প্ৰতিবেদনটি সানাৰ পিতৃ অসুস্থ হৈ পৰিল আৰু কলেজীয়া জীৱনৰ পৰিৱৰ্তে সানাই কৰ্ম কৰি পৰিয়ালৰ দায়িত্ব বহন কৰিবলগীয়া হ'ল মই ফাৰ্ষ্ট ইয়াৰ পৰা ছেকেণ্ড ইয়াৰলৈ যাওঁতে মোৰ পাপাৰ গা বেমাৰ হৈ গৈছিলে তেতিয়া মই কলেজটো এৰি দিলোঁ তাৰপিছত এতিয়া মোৰ ভাইটি পঢ়ি আছে তাৰপিছত মই ভিডিঅ' বনালোঁ বহুত কামো কৰিলোঁ এতিয়া দোকান দি আছোঁ সানাৰ সেই বিপদৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিল সানাৰ বাল্যকালৰ পৰিচিত এইজন হৃদয়ৱান যুৱক সাগৰ আইতাও সহায় কৰে আৰু সাগৰ আৰু আইতা নহ'লে আমি কেতিয়াও দোকানটো মই অকলে নোৱাৰিলোঁহেঁতেন চ' মই এতিয়া আৰু আগবাঢ়িবলৈ আশা আছে সাগৰো আৰ্থিকভাৱে বহু দুৰ্বল তথাপিও সাগৰৰ আছে সাগৰৰ দৰে এখন বিশাল হৃদয় সেই হৃদয়ৰ বিশাল কোঠাত স্থান দিলে সানাক মিলিত হ'ল সানা আৰু সাগৰ দুয়োৱে মিলি আৰম্ভ কৰিলে এখন সৰু হোটেল যাৰ উপাৰ্জনেৰে দুয়োটা পৰিয়ালক পোহপাল দিছে সানা আৰু সাগৰে ভৱিষ্যতে তেওঁলোকৰ ব্যৱসায়টোৰ সম্প্ৰদায় কৰি বিবাহপাশত আবদ্ধ হোৱাৰ সপোন এহাল প্ৰেমিক প্ৰেমিকাৰ অসমবাসীলৈ তেওঁলোকৰ বিশেষ আহ্বান যোৰহাটস্থিত আমাৰ দোকানলৈ অন্তত এবাৰ আহক আমি বনোৱা খাদ্যৰ জুতি লৈ যাম অসমবাসীক এইটোৱে কৈছোঁ যে এবাৰ আমি আপোনাৰ পৰা একো বিচৰা নাই জাষ্ট আমাৰ দোকানত আহক আমি যোনটো নিউ বস্তু উলিয়াইছোঁ সেইটো আপুনি টেষ্ট কৰি এবাৰ খাই যাওক সেইটোৱে নচলে দোকানটোৰ পৰাতো আমাৰ নচলে ভিউজটো আমি ঠিকেই পাওঁ ইনষ্টাত ইউটিউবত হৈ যাওক খালি আমাৰ দোকানটোত কাষ্টমাৰ একেবাৰে নাই বহুত আমাৰ ভাইৰেলটো আমি বহুত হৈছোঁ আমাক প্ৰায়ভাগে চবেই চিনি পায় বহুত নিউজৰো মানুহ আহিছে তেনেকুৱা আমি বিচাৰিছোঁ তেনেকুৱা আমাৰ নাই হোৱা আচলতে বহুতে ফেক আইডিও খুলিছে তোমালোকৰ ইনষ্টাগ্ৰাম বা ফেচবুকতো হওক ফেক আইডিটো বহুত আছে ইনষ্টাগ্ৰামত আগুৱাই যোৱাৰ বাটত বহুতো বাধাও আহি আছে নেকি ফেক আইডি খোলাটো খুলিবই আৰু আমি নিজৰ কষ্টটো কৰি আছোঁ আমাক কেতিয়াও পিছফালাব নোৱাৰে ন আমি কষ্টটো কৰিয়ে আছোঁ হাৰ কেতিয়াও নমানো আমি সাগৰৰ লগত কেনেকুৱা চিনাকি সাগৰৰ লগত মই সৰুৰ পৰাই চিনি পাওঁ মই অৰুণাচলৰ পৰা যেতিয়া ইয়াত আহিছোঁ তাৰপিছত ই আমাৰ ঘৰৰ ওচৰত থাকে মই তেতিয়াৰ পৰাই চিনি পাওঁ সাগৰে সকলো বস্তুত সহায় কৰে চব সহায় কৰে এনে ভৱিষ্যতৰ পৰিকল্পনা সাগৰ যেনেকুৱা কৈছিলে তেনেকুৱাই হা ভৱিষ্যতৰ যিটো পৰিকল্পনা আছে আপোনালোকৰ বিয়া পতাৰ পৰিকল্পনা কিবা আছে নেকি সাগৰৰ আছে আমি ভাবি থৈছোঁ খালি এতিয়ালৈকে আমি ইমান আগবঢ়া নাই ন যেতিয়া আমি আগবাঢ়িম তেতিয়া এইবিলাক ভাবিম প্ৰেমত এনেকুৱা নাই এতিয়া আছোঁ আৰু কিবা পৰিকল্পনা আছে নেকি ভৱিষ্যত কপল হিচাপে আছোঁ বাকী ভৱিষ্যতত দেখা যাব ভৱিষ্যতত দেখা যাব ঠিকেই কৈছে এই যোনটো কৈছে হয় বাৰু সৰু মুৰাকৈ দোকান এখন দিছোঁ চেষ্টাটো কৰিছোঁ আৰু অলপ পাৰোঁ যদি আৰু অলপ বঢ়াওঁ বস্তু এনেকৈ সানা আৰু আপোনাৰ মাজত সম্পৰ্ক কি এতিয়াতো আমাৰ সম্পৰ্ক লগতে আছোঁ একেলগে ভিডিঅ' বনাওঁ তেনেকৈ আৰু বহুতে কয় বিয়া হৈছে নেকি